দুটাকৈ যুগ অতিক্ৰম কৰা জিকেএছ প্ৰেছ ক্লাবৰ নতুন কমিটিক আদৰণি জনালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান বাদুদে। গৰৈমাৰীস্থিত জিকেএছ প্ৰেছ ক্লাবৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে নৱনিৰ্বাচিত সভাপতি সম্পাদকক সম্বৰ্ধনা জনায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান বাদুদে। উল্লেখ্য যে গৰৈমাৰী কালাতলি আৰু সুন্তলি অঞ্চলৰ সাংবাদিকসকলক ঐক্যমঞ্চ অৰ্থাৎ জিকেএছ প্ৰেছ ক্লাবৰ নতুন কমিটিক আদৰণি জনাবলৈ প্ৰেছ ক্লাবৰ মুখ্য কাৰ্যালয়ত এক বিশেষ সভাৰ জৰিয়তে প্ৰেছ ক্লাবৰ সভাপতি নয়ান আলী, সম্পাদক আনোৱাৰ হুছেইন আৰু মুখ্য উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক আব্দুৰ ৰহিমক সম্বৰ্ধনা জনায়। অধিবক্তাগৰাকীয়ে জিকেএছ প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ লগত জাতি, সমাজ আৰু অঞ্চলৰ জীৱন্ত সমস্যাৰ ওপৰত মত বিনিময় কৰে। আনকি সত্যনিষ্ঠা সাংবাদিকতাৰ জৰিয়তে সমাজৰ সমস্যাসমূহ পোহৰলৈ আনি ন্যায় আৰু গণতন্ত্ৰ শক্তিশালী কৰিবলৈ আহ্বান জনায়। গৰৈমাৰী, কালাতলি আৰু সুন্তলি অঞ্চলত জিকেএছ প্ৰেছ ক্লাবৰ বহুত অৰিহণা আছে বুলি জনোৱাৰ লগতে সত্য, ন্যায় আৰু দায়িত্বশীলতাৰ সৈতে আগবাঢ়িবলৈ উৎসাহিত কৰে। ইফালে জিকেএছ প্ৰেছ ক্লাবৰ অভাৱ অভিযোগৰ সন্দৰ্ভত অধিবক্তাগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি সাংবাদিকসকলক অনুপ্ৰাণিত কৰে। নতুনকে জিকেএছ প্ৰেছ ক্লাবৰ কমিটি গঠন হোৱাৰ পাছত মই প্ৰথমবাৰ আহিছো আৰু কমিটিক মই অভিনন্দন জনাবলৈ আহিছো। জিকেএছ প্ৰেছ ক্লাবৰ যথেষ্ট অনুদান আছে আমাৰ গৰৈমাৰী আৰু সুন্তলি অঞ্চলখন আগুৱাই লৈ যোৱাৰ কাৰণে। এই অঞ্চলৰ ভাল বেয়া পৃথিৱীৰ আগত ৰখাৰ কাৰণে যথেষ্ট অনুদান আছে। গতিকে মই নতুন কমিটিক সভাপতি ডাঙৰীয়াক, সম্পাদক ডাঙৰীয়াক মই অভিনন্দন জনাব বিচাৰিছো আৰু মই আশাবাদী যে এই নতুন কমিটিৰ নেতৃত্বত যি কাম হ'ব, গণতন্ত্ৰক আগুৱাই লৈ যোৱাৰ কাৰণে যি কাম হ'ব, সেই কামটো সুচাৰুৰূপে হওক। মিডিয়াক ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি বুলি কয়। মিডিয়াৰ ওপৰত বহুত এলিগেশ্যন যোৱা কেইবছৰত উঠিছে। কিছুমানে মানে দিল্লী বেছ যিটো মিডিয়া হয় তেওঁলোকক আমি গদিয়াম মিডিয়া বুলি ভাবো, কিন্তু মই ভাবো যে আমাৰ এই জিকেএছ প্ৰেছ ক্লাবে যিটো এটা নেশ্যনেল নেৰেটিভ এটা আছে গদি মিডিয়া, তাতকৈ বহুত পৃথক আৰু যিটো সঁচা সেই সঁচাটো সদায় দেখাব বিচাৰে। এই যাত্ৰাটো যেন তেওঁলোকে আৰু আগুৱাই লৈ যাব পাৰে, গণতন্ত্ৰ যেন ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে মই আশাবাদী। দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল। ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপতে আবদ্ধ নাৰাখি তেওঁলোকৰ সৰ্বতমুখী বিকাশৰ স্বাৰ্থত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নিত্য নতুন পাঠ্যক্ৰম সংযোজনেৰে সৰ্বশ্ৰেষ্ঠতাৰ দৌৰত সদায় আগত। আমাৰ স্কুলত মিউজিক হিচাপে ছাবজেক্ট আছে আৰু মিউজিকৰ দিশত বিভিন্ন ধৰণৰ মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে আমাৰ মিউজিকৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে আমাৰ য়োগা আৰু কুম্ফু কাৰাটেৰ এইবিলাকৰ ওপৰতো আমাৰ ইয়াতে ক্লাছ ল'ব পাৰিম। এটা নতুন এটা এডভান্টেজ। গতিকে যিয়ে এই সুবিধাখিনি ল'ব বিচাৰে মানে তেওঁলোকক ডেফিনেটলি ক'ব পাৰোঁ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নাম্বাৰ 1 আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠা ছাত্ৰ-ছাত্ৰীসকলৰ আভাৰে বিধত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পাঠ্যক্ৰমত সংযোজন কৰা হৈছে মিউজিক, যোগা আৰু কুংফুৰ দৰে নতুন বিষয়। পলম নকৰি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰক অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলত। অৰুণোদয় আপোনাৰ বিদ্যালয়, অৰুণোদয় আপোনাৰ সন্তানৰ ভৱিষ্যত নিৰ্মাণৰ কমাৰশাল।